विधानसभा मरियानी क्षेत्र में भारतीय जनता पार्टी की चुनावी गतिविधियां तेज हो गई है। पार्टी के प्रभावशाली नेता और असम प्रदेश भाजपा चाय मोर्चा के अध्यक्ष दुल्लन नायक को पार्टी के केंद्रीय नेतृत्व की ओर से नागपुर से हरी झंडी मिलने के बाद उनकी दावेदारी मजबूत मानी जा रही है। इस राजनीतिक समीकरण के चलते वर्तमान विधायक रूपज्योति कुर्मी की टिकट की राह में अड़चनें लगातार बढ़ती नजर आ रही हैं। जैसे जैसे असम विधानसभा चुनाव नजदीक आ रहे हैं, वैसे वैसे राजनीतिक दलों की सक्रियता भी तेज होती जा रही है। 101 नंबर मरियानी विधानसभा क्षेत्र में भारतीय जनता पार्टी ने चुनावी तैयारियां तेज कर दी है। भाजपा के संभावित उम्मीदवार और राज्य चाय मोर्चा के अध्यक्ष दुल्लन नायक इन दिनों पूरी तरह चुनावी मोड़ में नजर आ रहे हैं। पार्टी के शीर्ष नेतृत्व की ओर से उन्हें मरियानी विधानसभा सीट के लिए हरी झंडी मिलने की जानकारी सामने आई। दुल्लन नायक को चाय जनजाति समुदाय का एक सशक्त और जनाधार वाला नेता माना जाता है। दुल्लन नायक लगातार मरियानी विधानसभा क्षेत्र के विभिन्न इलाकों में जनसभाएं, बैठकें और संगठनात्मक कार्यक्रमों में भाग ले रही हैं। इसके साथ ही वे घर घर जाकर मतदाताओं से सीधा संवाद स्थापित कर रही हैं और पार्टी की नीतियों व योजनाओं की जानकारी दे रही हैं। सूत्रों के मुताबिक भारतीय जनता पार्टी के कई पुराने और सक्रिय कार्यकर्ता वर्तमान विधायक रूपज्योति कुर्मी की कार्यशैली और गतिविधियों से असंतुष्ट बताए जा रहे हैं। इसी असंतोष को राजनीतिक अवसर में बदलते हुए दुल्लन नायक अपनी पकड़ मजबूत करने में जुटे हैं। मरियानी विधानसभा क्षेत्र में भाजपा के भीतर चल रही इस अंदरूनी राजनीतिक हलचल ने चुनावी माहौल को और अधिक दिलचस्प बना दिया। जितेंद्र सोमानी की रिपोर्ट। অখিল গগৈয়ে যিখিনি কথা কয় সেইটো কামত নাই। অখিল গগৈ যেতিয়া অসম বিধানসভা যিদিনাখন মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠী ৰাইজক মাটিৰ পাট্টা দিয়াৰ কথা চিন্তা কৰিছিলে, ST দিয়াৰ কথা চিন্তা কৰিছিলে, সেইদিন মানে অবাঞ্ছিতভাৱে তেওঁ বিধানসভাত হুলস্থুল পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, যাতে মানে এই আইনটো পাছ হ'ব নোৱাৰে। তো অখিল গগৈৰ কথাৰ ওপৰত আমি কোনো গুৰুত্ব আৰোপ নকৰোঁ। আৰু কৈ হৈছে যে যিহেতু দলে আমাক দিব, ৰাইজে আমাক ভোট দিব, ৰাইজে আমাক ৰজা বনাব, ৰাইজে আমাক বিধায়কৰ দায়িত্ব দিব, সেইটোহে আমি বিশ্বাসী। নাই 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 মই কৈছো যে মই আকৌ পুনৰবাৰ কৈছো যে আমি ৰাইজে আমাৰ মানে ৰাইজেহে বিধায়ক নিৰ্বাচন কৰিব। ৰাইজে আশীৰ্বাদ নহ'লে আমি কোনো জীয়াই থাকিব, আমি কোনো বিধায়ক হ'ব নোৱাৰোঁ, কোনো মন্ত্ৰী হ'ব নোৱাৰোঁ, বা আমি আগবাঢ়ি যাব নোৱাৰোঁ। আমি ৰাইজেহে কৰিব আমাৰ কথা। মই ইচ্ছা কৰিলে মই হ'ব নোৱাৰিম, মই বিধায়ক, মোৰ ইচ্ছা আছে বিধায়ক হ'বলৈ, কিন্তু মোক কোনে দিব? ৰাইজে দিব লাগিব। দলে প্ৰাৰ্থিত্ব দিব লাগিব। প্ৰথম কথা, দলে মোক প্ৰাৰ্থিত্বটো বিবেচনা কৰিব লাগিব। প্ৰাৰ্থিত্বটো বিবেচনা কৰাৰ পিছত ৰাইজে আমাক বিধায়ক বনাব লাগিব, বিধায়ক কৰিব লাগিব। গতিকে আমি সেইটোতে বিশ্বাসী। না, মই এতিয়া তেনেকুৱা ধৰণৰ মই বেছি অনুসন্ধানত যোৱা নাই। মই বৰ বিশেষভাৱে আমি সেইটো লক্ষ্যও কৰা নাই। গতিকে মই ভাবোঁ যে মই প্ৰাৰ্থীত মানে দলৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। দলে মোক প্ৰাৰ্থিত্ব যদি বিবেচনা কৰে, ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিম, বা প্ৰত্যেকে যিসকলে প্ৰাৰ্থিত্ব পাব তেখেতসকলে ৰাইজৰ আশীৰ্বাদ ল'ব, আৰু ৰাইজৰ আশীৰ্বাদ লৈহে আমি লগত আগবাঢ়ি যাব পাৰিম। নাই, পুৰণা বিজেপি সকলো ক'ৰবাত কিবা এটা হৈছে। তথাপি আমি আপোনালোকে দেখিছোঁ আমি বহুতবিলাক পুৰণা কাৰ্যকৰ্তাৰ লগত লগ পাইছোঁ, আৰু তেখেতসকলৰ ক'ৰবাত অভিমান অলপ থাকিব পাৰে। আমি হয়তো ক'ৰবাত আমি মানে তেখেতসকলক সময় দিব পৰা নাছিলোঁ। আমি এতিয়া গৈ দেখিছোঁ যে ময়ো প্ৰায়বিলাক পুৰণা কাৰ্যকৰ্তাসকলে লগ পাইছোঁ, তেখেতসকলৰ কথাকেইটা কৈছোঁ যদিও তেখেতসকলে দলৰ অহিত চিন্তাটো নাই কৰা। দলটো তেওঁলোকৰ যথেষ্ট ত্যাগ আছে দলটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, আৰু প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যদি ত্যাগ থাকিলে যিটো দল নিজে বনাব, যিজনে নিজে দলটো বনাব, তাৰ দলৰ প্ৰতি অভিমান থাকিব, বহুত থাকিব, অভিমান থাকিবই তেওঁৰ অভিমানটো, যে মই বনাই দিয়া দলটোৰ প্ৰতি মোক কোনো কিবা গুৰুত্ব নাই, এইটো থাকিব। কিন্তু তাৰ লগতে দলৰ অহিত চিন্তাটো কেতিয়াও নকৰে। আপোনালোকে চাব, যদি পুৰণা কাৰ্যকৰ্তা আছে, নিৰ্বাচন হ'লে তেখেতে একদম জটিল কৰিব বিজেপিটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, বিজেপিটোক জিকাই অনাৰ ক্ষেত্ৰত। নাই, তেনেকুৱা কথা নাই। বিজেপিয়ে ইয়াত আছে, বিজেপিক ভোট দিবলৈ ৰৈ আছে। প্ৰাৰ্থিত্বটো দলে বিবেচনা কৰিব, বিজেপিয়ে কিন্তু বিজেপি জিকিব এই কথাটো ৰাইজেও বিচাৰিছে। ৰাইজেও কৈছে পুনৰবাৰ প্ৰতিতে বহুত উন্নয়ন হৈছেতো, বাগিচাত ৰাস্তা ঘাটৰ পৰা আদি কৰি, বাগিচাত মানে স্কুলৰ পৰা আদি কৰি গাঁও অঞ্চলত যিখিনি উন্নয়ন হৈছে, কৃষকে যিখিনি সুবিধা পাইছে, অন্যান্য যিবিলাকে সুবিধা পাইছে, সেইকাৰণে ৰাইজে প্ৰতি গাঁও হওক, চহৰ হওক,
বাগিচা হওক সকলোৱে ভাবিছে যে পুনৰবাৰ আকৌ বিজেপিক প্ৰতিষ্ঠা কৰিব লাগিব আৰু এবাৰ আমাৰ তৃতীয়বাৰৰ কাৰণে আমি বিজেপি চৰকাৰ গঠন কৰিম এই কথাটোত মাৰ বান্ধিছে। বাকী অন্য দিশটো নহয়, প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলে বিবেচনা কৰিব, যাক দিব কিন্তু বিজেপি যে জিকিব এই কথাটো নিশ্চিত। নাই, মৰিয়নি ঘূৰা পৰা প্ৰতিজন দলৰ কৰ্মীকে আমাৰ মানে প্ৰতিজন জনসম্পৰ্কত যাবলৈ কৈছে, মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ কৈছে। আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যথেষ্ট আঁচনি মানে চাহ বাগিচাই হওক, গাঁও অঞ্চলেই হওক বা বিভিন্ন চৰ অঞ্চলতে হওক মানে আবণ্টন দিছে আৰু সেইবিলাক উপকাৰিতাৰ সম্পৰ্কত সকলো ৰাইজ অৱগত হৈছে আৰু বিজেপিক পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাইজেও মন বান্ধিছে। আমি য'ত গৈছোঁ তাতে সকলোৱে আদৰি লৈছে আৰু তেখেতসকলে ভাবিছে যে নিৰ্বাচনলৈ কেৱল মাত্ৰ বাট চাই আছে, আমি কেনেকৈ পুনৰবাৰ আকৌ বিজেপিক প্ৰতিষ্ঠা কৰিম সেই ধৰণে কথা আছে। আৰু য'ত প্ৰাৰ্থিত্বৰ কথা আছে, যে প্ৰাৰ্থিত্বত মই 16 চনতো বিচাৰিছিলোঁ, 16 চনতো পাইছিলোঁ, মই দিছিলে দলে কিবা কাৰণত আমি কৃতকাৰ্যতা নহ'লোঁ। তাৰপিছত 21তো মই বিচাৰিছিলোঁ, 21ত মই প্ৰাৰ্থিত্ব বেলেগ এজনে পালে। এইবাৰ মই যথেষ্টভাৱে সাংগঠনিক দিশতে হওক বা ৰাইজৰ লগত মই সম্পৰ্ক স্থাপন কৰিবলৈ কৈছোঁ যে মই প্ৰাৰ্থিত্বৰ কাৰণে মই দলৰ পৰা আশা কৰিছোঁ আৰু দলে যদি দিয়ে নিশ্চিতভাৱে মই প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ৰাইজৰ হৈ মই সমষ্টিটোৰ হৈ আমি কাম কৰি যাম সেইটো এটা আমাৰ আশা আছে। আৰু কথাটো হৈছে যে যিখিনি গোচৰ দিয়া হৈছিলে তেখেতে তেতিয়া কংগ্ৰেছত আছিলে আৰু তেতিয়া আমি বিজেপিত আছিলে, আমাৰ বিজেপিত থাকিলে দায়িত্ব আছিলে যে আমি ক'ৰবাত আমি নিৰীক্ষণ কৰিছিলোঁ ক'ৰবাত আৰু সেই যিখিনি আছিলে তেখেতক যিমানবিলাক অভিযোগ আছিলে আমি চৰকাৰক আমি অৱগত কৰিছিলোঁ আৰু অৱগত তাত তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু তদন্ত প্ৰক্ৰিয়া যি হ'ব সেইটো এটা হ'ব। তাৰপিছত তদন্ত কি ওলাই আমিতো দিছোঁ, অভিযোগ এটা দিছোঁ সেইখিনি আৰু আমি সেইখিনি গুৰুত্ব সহকাৰে দিছিলোঁ অভিযোগ, কিন্তু সেই অভিযোগৰ ওপৰত তদন্ত চলি আছে। তাৰ বোলে আমি অভিযোগ দিলে দোষী সাব্যস্ত হ'ব বা আমি ভাৰ্ডিক্ট দিব নোৱাৰোঁ যে এইটো কথা হৈছে বুলি, কিন্তু গতিকে তদন্ত যি ওলাব সেইটোৱে হ'ব। নাই, সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ, তাৰ তদন্ত চলিছে, কিয় হোৱা নাই কামকেইটা, তাৰ কোন আছিলে, বিধায়কে তাত কোন কমিটিত কোন আছিলে, কনষ্ট্ৰাকশ্যন কমিটিত কোন আছিলে, তাত এজন কোনোবা বিডিঅ থাকে কিবা থাকে, সেইবিলাকৰ কথা তদন্ত চলি আছে। কিয় হ'ব নাপালে, কি কাৰণত নহ'ল, তাৰ এটা তদন্ত চলি আছে। তদন্তটো হৈ গ'ল, অলপ দিন হৈছে, তথাপিতো 3-4 বছৰৰ কেছ হৈছে, 4-5 বছৰৰ কেছ। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और पाएं आपके क्षेत्र से जुड़ी हर एक खबर। अगर आप खबरें पढ़ने में दिलचस्पी रखते हैं तो अभी लॉग इन करें www.सूचनाindia.co.in पर।